আন এটা খবৰ আফগানিস্তানৰ ড্ৰাগছেৰে ভৰিছে এটা ভাৰত সমুদ্ৰ পথেৰে পাকিস্তান হৈ ভাৰতলৈ সৰবৰাহ হয় মাৰাত্মক ড্ৰাগছ দিল্লী শাহিনবাগত জব্দ হল 50 কিলোগ্ৰাম হেৰইনৰ লগতে নগদ 30 লাখ কোটি টকা এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন আফগানিস্তানৰ ড্ৰাগছেৰে ভৰিছে ভাৰত সমুদ্ৰ পথেৰে সৰবৰাহ হয় ড্ৰাগছ পাকিস্তান হৈ ভাৰতলৈ নিষিদ্ধ হেৰইন দিল্লী শাহিনবাগত জব্দ বুজন পৰিমাণৰ ড্ৰাগছসহ নগদ ধন বৃহস্পতিবাৰে নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ অভিযানত দক্ষিণ পূব দিল্লীত জব্দ প্ৰায় 100 কোটি টকাৰ ড্ৰাগছ 50 কিলোগ্ৰাম হেৰইন 47 কিলোগ্ৰাম সন্দেহজনক নাৰ্কটিক্স আৰু নগদ 30 লাখ টকা জব্দ কৰে অভিযানকাৰী দলে জলপথেৰে ভাৰতলৈ সৰবৰাহ এই বুজন পৰিমাণৰ ড্ৰাগছখিনি শাহিনবাগৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা আছিল হেৰইনৰ লগতে অন্যান্য নিষিদ্ধ পদাৰ্থসমূহ ভাৰতৰ চুকেকোণে প্ৰেৰণৰ পৰিকল্পনা আছিল সৰবৰাহকাৰীৰ ড্ৰাগছ মাফিয়াৰ পৰা সৰবৰাহকাৰীলৈকে সকলোৰে হাতে হাতে তুলি দিয়া হয় ড্ৰাগছসমূহ শাহিনবাগৰ জামিয়ানগৰত চলা নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ অভিযানত উদ্ধাৰ হৈছে টকা গণনা কৰা এটা মেচিনো আফগানিস্তানৰ পৰা পাকিস্তান হৈ ভাৰতলৈ ড্ৰাগছসমূহ অনা হৈছিল বুলিও উল্লেখ নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ ইফালে ঘটনাৰ জড়িত থকাৰ অভিযোগত এতিয়ালৈকে দুজন আফগানিস্তানীক গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে নেশ্যনেল ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰিমগঞ্জৰ বাংলাদেশ সীমান্তত এটা হুকাবহ ঘটনা সংঘটিত হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাৰত লাগি দুটা গৰিলাৰ মৃত্যুৰ খবৰ বিদ্যুৎস্পৃষ্ট হৈ আহত হৈছে আন এটা গৰিলা কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ মুকামটিলা বিওপিৰ সমীপত এই ঘটনাটো সংঘটিত হৈছে মুকামটিলা বিওপিৰ কৰ্তব্যৰত দুই বিএছএফ জোৱানে প্ৰত্যক্ষ কৰে ঘটনাটো আহত গৰিলাটোক চিকিৎসাৰ অন্তত মুকলি কৰি দিয়া হয় জংঘলত পুনৰবাৰ কম গৰিলা কৰিমগঞ্জৰ বাংলাদেশ সীমান্তত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাৰত লাগি দুটাকৈ গৰিলাৰ মৃত্যু হৈছে বিদ্যুৎস্পৃষ্ট হৈ আহত আন এটা গৰিলা ইতিমধ্যে আহত গৰিলাটো সুস্থ কৰি তোলা হৈছে চিকিৎসা কৰা হৈছে কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ মুকামটিলা বিওপিৰ সমীপত এই ঘটনা সংঘটিত হৈছে মুকামটিলা বিওপিৰ কৰ্তব্যৰত দুই বিএছএফ জোৱানে এই ঘটনাটো প্ৰত্যক্ষ কৰে আৰু লগতে আহত গৰিলাটোক চিকিৎসাৰ বাবে লৈ অহা হয় আৰু চিকিৎসাৰ অন্তত ইতিমধ্যে জংঘলত মুকলি কৰি দিয়া হৈছে তার গাড়ি দিয়ে শিম্পাঞ্জি টাইপের দুইটা মানকি নিয়ে আইছে একটা নিয়ে আইছে এটা ট্রিটমেন্ট করা হয়েছে এটার কোনো সম্ভবত ভালো আছে জঙ্গল সারা জীব প্রথমে এগুলো ভালো ছিল পরে মারা গেছে মারা গেলে দুইটা মারা গেছে এখন আইছে রিপোর্টটা আমার ফরেস্ট ডিপার্টমেন্ট থেকে হয়ে আইছে না নিয়ে আসছে রিপোর্ট যে দুইটা মারা গেছে ওইটা দুইটা পোস্টমর্টম করা হয়েছে আমার ডিস্ট্রিক্ট অফিসার আছে এখানে ইতিমধ্যে ৰাইজেও কৈছে যে দুটা গৰিলাৰ মৃত্যু হৈছে কিন্তু এটা গৰিলা আঘাতপ্ৰাপ্ত হৈ আছিল আৰু ইতিমধ্যে চিকিৎসা কৰি জংঘলত এৰি দিয়া হৈছে বিদ্যুৎস্পৃষ্ট হৈ দুটা গৰিলাৰ মৃত্যু হৈছে কৰিমগঞ্জৰ খবৰ আমি এই মুহূৰ্তত জনাইছো যে বাংলাদেশ সীমান্তত এই হুকাবহ ঘটনাটো সংঘটিত হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাৰত লাগি দুটাকৈ গৰিলাৰ মৃত্যু হৈছে বিদ্যুৎস্পৃষ্ট হৈ আহত হৈছে আন এটা গৰিলা আহত গৰিলাটোক ইতিমধ্যে চিকিৎসাৰ অন্তত জংঘলত এৰি দিয়া হৈছে ভাৰত বাংলাদেশ সীমান্তৰ মুকামটিলা বিওপিৰ সমীপত এই ঘটনাটো সংঘটিত হৈছে মুকামটিলা বিওপিৰ কৰ্তব্যৰত দুই বিএছএফ জোৱানে প্ৰথমতে ঘটনাটো প্ৰত্যক্ষ কৰে গৰিলা প্ৰত্যক্ষ কৰে আৰু তাৰ পিছতে আহত গৰিলাটোক চিকিৎসাৰ বাবে লৈ আহে চিকিৎসাৰ অন্তত জংঘলত মুকলি কৰি দিয়া হয় আমাক এই মুহূৰ্তত জনাব আমাৰ সাংবাদিকে গৌৰীশ নন্দীয়ে আমাক এই সন্দৰ্ভত যথেষ্টখিনি জনাব কিন্তু এই মুহূৰ্তত আমি পুনৰবাৰ ক'ব বিচাৰিম যে কৰিমগঞ্জৰ বাংলাদেশ সীমান্তত এই ঘটনাটো সংঘটিত হৈছে আৰু বিশেষকৈ তাত ইতিমধ্যে কোৱাই হৈছে যে তিনিটা গৰিলা তাৰে দুটা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে আৰু এটা আঘাতপ্ৰাপ্ত অৱস্থাত আছিল ইতিমধ্যে সুস্থ অৱস্থাত এৰি দিয়া হৈছে চিকিৎসাৰ অন্তত এৰি দিয়া হৈছে জংঘলত গৌৰীশ নন্দী আপোনাৰ পৰা আমি জানিব বিচাৰিম গৰিলা তিনিটাকৈ গৰিলা খবৰ তিনিটা গৰিলাৰ দুটা গৰিলা ইতিমধ্যে মৃত্যু হৈছে বিদ্যুৎস্পৃষ্ট হৈ আমি আৰু অধিক কিছু খবৰ এই মুহূৰ্তত আপোনাৰ পৰা জানিম হয় নিশ্চয়কৈ এক দুখ লগা খবৰ কিয়নো পূৰ্বে কেতিয়াও জনা যোৱা নাছিলে এনেদৰে যেন এইখিনি অঞ্চলত এনেদৰে গৰিলা বা চিম্পাঞ্জি যিও কেৰা থাকিব পাৰে বুলি কিন্তু তেওঁলোকৰ দুটা গৰিলাৰ মৃত্যুৰ পাছত এনেদৰে তথ্য পোহৰলৈ আহিছে যেন এইখিনি অঞ্চলতো এনেদৰে যে জীৱ জন্তু আছে বুলি আৰু অতি দুখ লগাৰ কথা যেন তিনিটা গৰিলা বিদ্যুৎস্পৃষ্ট হৈছিলে আৰু গৰিলা আপুনি বন বিভাগৰ লগত কথা পাতিছিলেনে যে যেহেতু দুষ্প্ৰাপ্য গৰিলা তাত আছে বুলি কোনো জনা নাছিলে গতিকে কোনো বন বিভাগৰ সৈতে আপুনি কথা পাতিছিলে নেকি
হয়, বন বিভাগৰ সৈতে কথা পাতিছিলো। তেওঁলোকে আচলতে কৈছে এইটো যে মৰিয়ানী জিলাত কিছুমান যি গিবন প্ৰজাতিৰ গৰিলা পোৱা যায়, এই গিবন প্ৰজাতিৰ গৰিলাই হয়তো এই ফেমিলিৰ হ'ব পাৰে এই গৰিলা কেইটা। গতিকে মানে ইয়াতে কৰিমগঞ্জৰ বন বিভাগ তেওঁলোকেও কেতিয়াও এনেদৰে দেখা নাছিলে যেন এইবিলাক প্ৰাণী ইয়াতে আছে বুলি, কিন্তু হঠাতে এনেদৰে যেন পোৱা গ'ল। বন বিভাগে অলপ আচৰিত প্ৰকাশ কৰি আছে। গৰিশ, সীমান্তত যিহেতু পোৱা হৈছে, বাংলাদেশ সীমান্তত পোৱা হৈছে, আৰু এইখিনিতে পুনৰ কৈছো যে অতি দুখজনক কথা যে দুটা গৰিলা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে, এটা আঘাতপ্ৰাপ্ত হৈছিল, বৰ্তমান সুস্থ কৰি তোলা হৈছে, হাবিত এৰি দিয়া হৈছে। এইখিনি কথা আপুনি ইতিমধ্যে কৈছে, কিন্তু যিহেতু দুষ্প্ৰাপ্য বা সেই অঞ্চলত কোনেও কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল গৰিশ নদী, আপুনি ইতিমধ্যে কৈছে যে বন বিভাগক আপুনি সুধোতেও তেওঁলোকৰ হাততো কোনো সদ উত্তৰ নাছিল। গৰিশ, নিশ্চয়কৈ তেওঁলোকৰ হাতত কোনো সদ উত্তৰ নাছিলে, কিয়নো তেওঁলোকে পূৰ্বে এনেদৰে দেখা নাছিলে। কিন্তু মানে এই যে গৰিলাৰ মৃত্যু হৈছে, ইয়ালৈ কিন্তু যি প্ৰকৃতিভূমি ৰাইজ তেওঁলোকৰ মাজত প্ৰবল শোকৰ স্থান নামিছে, কিয়নো যি অতি দুষ্প্ৰাপ্য, ইয়াতে কোনেও দেখা নাই। কিন্তু যেতিয়া জানিব পাৰিলে যে এনে এটা জীৱ জন্তু ইয়াতে আছে, কিন্তু তেওঁলোকৰ মৃত্যুৰ পাছতে এই খবৰটো আহিলে, ইয়ালৈ বহুতে দুখ প্ৰকাশ কৰিছে। আৰু বন বিভাগে হয়তো আগন্তুক দিনত এনে আৰু ওলাই বিচাৰিব লাগিব। নিশ্চয়কৈ তেওঁলোকে হয়তো মনোযোগ দিব যেন কৰিমগঞ্জৰ যি পাতাৰীয়া বনাঞ্চল আছে, আচলতে কৰিমগঞ্জৰ যি পাতাৰকান্দি সমষ্টি, ইয়াতে পাতাৰীয়া বনাঞ্চল আছে, যি বাংলাদেশ লগোৱা এখন বিশাল পাহাৰ। এই পাহাৰৰ আশে পাশে কিন্তু পূৰ্বতে যেন হাতীৰ মুক্ত বিচৰণ দেখা গৈছিল, বনৰীয়া হাতী আছিল, কিন্তু এতিয়া পোহৰলৈ আহিছে যেন চিম্পাঞ্জী বা গৰিলা আছে। অৰ্থাৎ এতিয়া হয়তো এই কথাটো অলপ গুৰুত্ব প্ৰদান কৰা হ'ব। আৰু শেষ প্ৰশ্ন এটা মই আপোনাক কৰিম গৰিশ নদী, যিহেতু সেই অঞ্চলটোত ইতিমধ্যে কোনেও প্ৰত্যক্ষ কৰা নাই, কিন্তু কোনো লোকে বা কেতিয়াবা ক'ৰবাত প্ৰত্যক্ষ কৰিছিল নে কোনো কেতিয়াও প্ৰত্যক্ষ কৰা নাছিলে? নিশ্চয়কৈ কোনো লোকেও ইয়াতে স্থানীয় লোকেও এনেদৰে প্ৰত্যক্ষ কৰা নাছিলে এই ধৰণৰ যেন গৰিলা থাকিব পাৰে বুলি, আৰু বন বিভাগেও এনেধৰণে তথ্য নাছিলে। কেতিয়াবা দেখা গৈছে যে হলু বান্দৰ বা এনেদৰে বান্দৰৰ কিবা এটা প্ৰজাতি হয়তো পোৱা গৈছিলে, কিন্তু গৰিলা এই প্ৰথম শুনিব পোৱা গৈছে। হয়, গৰিশ, ধন্যবাদ জনাইছো। পুনৰ এবাৰ কৈছো এইখিনিতে যে বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ গৰিলাৰ মৃত্যু হৈছে, আৰু এয়া বাংলাদেশ সীমান্তত হৈছে, কৰিমগঞ্জৰ বাংলাদেশ সীমান্তত। আৰু ৰাইজে বা বন বিভাগেও এই কথাই কৈছে যে দুষ্প্ৰাপ্য গৰিলা যিহেতু তেওঁলোকে কেতিয়াও কোনো দিনাখনে তাত প্ৰত্যক্ষ কৰা নাছিল, আৰু হঠাৎ এই ঘটনা সংঘটিত হৈছে, গতিকে অতি দুখজনক কথা। আৰু দুটাকৈ গৰিলা ইতিমধ্যে মৃত্যু হৈছে বিদ্যুৎস্পৃষ্ট হৈ, এটা গৰিলা আঘাতপ্ৰাপ্ত অৱস্থাত আছিল, ইতিমধ্যে চিকিৎসাৰ অন্তত হাবিত মুকলি কৰি দিয়া হৈছে। ধন্যবাদ জনাইছো গৰিশ নদী।